কৃষ্ণ পৰম শ্ৰদ্ধাভাজন বাপ বান্ধৱ আই মাতৃসকল, এই পুণ্য ভাদ মাহত অসম দেশৰ প্ৰত্যেকটো নামঘৰ, কীৰ্তনঘৰ, সত্ৰ আদিত ঈশ্বৰ কৃষ্ণৰ উপাসনা হৈ থাকে। মাহজোৰা এই কীৰ্তনে ভগৱন্তৰ চৰণত প্ৰণতি জনাই সংসাৰ চক্ৰৰ পৰা উদ্ধাৰ পাবৰ কাৰণে এই পবিত্ৰ ভাদ মাহত আমিও আজি কীৰ্তনৰ এভাগি ঘোষা পঢ়িবলৈ আপোনাসৱৰ ওচৰত অহা হৈছে। যদি কিবা ভুল ভ্ৰান্তি হয় কৃপা কৰিব। কৃষ্ণ শংকৰ কৃষ্ণ ৰাম জয় জগবন্ধু জগন্নাথ। কৃষ্ণৰ চৰণে বন্দী ৰৌক মৰ মাথ কৃষ্ণ হুকমুনি ৰাজা নিগদতি ৰাজা শুনানি পবৰ মিলিলয় অদ্ভুত যুদ্ধ গ্ৰাহ গজেন্দ্ৰৰ আকাশত দেৱগণে দেখন্ত বিস্ময় গ্ৰাহ গজেন্দ্ৰৰ কাৰ নাহি ভংগ জয় কতকালে গজেন্দ্ৰৰ বল ভৈল হানি গ্ৰাহৰ বাৰিল বল পিয়াসাদ পানী শান্ত ভৈল গজৰাজ যুজিতে নপাৰে ও সিহৰে হস্তিনী হবে বেৰি চাৰি পাৰে আনজত দন্তাল স্বামীৰ ঘৰ দুখে ৰাখিতে নপাৰে কাৰ বাক্য নাখে মুখে দেখিয়া গজেন্দ্ৰে আপোনাৰ মৃত্যু ভয় ৰাখন টানাহিকে আউৰ পুত্ৰ ভাজ্যাশয় সংকট বেলাত তাৰ হদ বুদ্ধি ভৈল কি ভৈল বুলি গুণিবা কলৈল আমি হেন গজেন্দ্ৰ গতে যাক কহে এই মহাগৰ্বে ভ্ৰমন্তে পাইলে কজল গ্ৰাহে এই পৃথিৱীৰ ভৱ সংসাৰখন অতি জটিল। গজেন্দ্ৰই যেতিয়া মুক্তি নাপালে তেওঁ অন্তিম অৱস্থাত ভগৱন্ত ঈশ্বৰৰ প্ৰতি মনত পৰিল। যিটো শক্তিয়ে তেওঁক আৰু দেশক ৰক্ষা কৰি আছে সেই শক্তিটোক মানিবলৈ তেওঁক বাধ্য কৰালে। তেতিয়া তেওঁ নিজে ভাবিলে, ইমান শক্তি, ইমান বল, ইমান বিক্ৰম মোৰ থাকিও আজি মই সাধাৰণ গ্ৰাহ এটাৰ পৰা মুক্তি পাবলৈ পোৱা নাই। এ ৰাম কি ভৈল গুলি গুণিবা কলৈল সংকট বেলাত তাৰ সদ বুদ্ধি ভৈল আমি হেন গজেন্দ্ৰে জগতে যাক কহে মহাগৰ্বে ভ্ৰমন্তে পাইলে কজল গ্ৰাহে সহস্ৰ বছৰ জিত যুজু অপ্ৰয়াসে জানিলো বন্দী ভৈলো বিধাতাৰ পাশে আমাক ৰাখিবে আবে কমন বান্ধৱ এই অন্তকালে গতি
এতিয়া গজেন্দ্ৰই চিন্তা কৰিলে যে মোৰ এই বল বীৰ্য ক'ত গ'ল। আজি অন্তিম অৱস্থাত মই এটা গ্ৰাহৰ হাতৰ পৰা মুক্তি পোৱা নাই। ঠিক তদ্ৰূপ আমি পৰম প্ৰভু ভগৱন্তৰ গুণ নাম কীৰ্তন কৰিবৰ কাৰণে মনুষ্য জন্ম লাভ কৰিছোঁ। কিন্তু মনুষ্য জন্ম লাভ কৰিও আমি গুৰুৰ গৃহলৈ নগৈ ভগৱন্তৰ গুণ নাম কীৰ্তন নকৰি আমি নিজৰ বলৰ ওপৰত নিৰ্ভৰ কৰি এই পৃথিৱীত আমি দিন নিয়াইছোঁ। অৱশেষত এনেকুৱা এটা দিন আহিব, আমি ঈশ্বৰৰ চৰণত আশ্ৰয় ল'ব লাগিব। কিন্তু ভগৱন্তই কৈছে, যিসকল ব্যক্তিয়ে মোক আগতে চিনা জনা হোৱা নাই, সেইসকল ব্যক্তিক অন্তিম অৱস্থাত মই কেনেকৈ উদ্ধাৰ কৰোঁ। অৰ্থাৎ মোলৈ চিনাকি হ'ব লাগিব। চিনাকি কেনেকৈ হয়? মন প্ৰাণ বাক্য এক কৰি ভগৱন্তৰ চৰণত তেওঁ আশ্ৰয় ল'ব লাগিব। ভকতেই ভগৱন্ত জান নাই আদিয়ন্ত, কৃষ্ণকো পাইবাৰ জানা, ভকতেকে পন্থা ইহা কহে গীতা ভাগৱত গ্ৰন্থা। ভক্তিক নিৰ্ভৰ কৰি ভগৱন্ত পুৰুষে মনুষ্য জীৱবিলাকক প্ৰাণৰ পৰা উদ্ধাৰ কৰে আৰু কষ্ট ভগায়। সেয়েহে অন্তিম অৱস্থাত আমি ভগৱন্তৰ গুণনাম কীৰ্তন কৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বাৰে বাৰে দশম কীৰ্তন ঘোষা ৰত্নাৱলীৰ মাজেৰে আমাক সোঁৱৰাই আছে। তথাপি আমি সেইবোৰলৈ চকু ফুৰোৱা নাই। এৰা মহাবলৱন্ত কাল ভুজংগ ভয়, যাক সেৱা কৰন্তে সদায়ে গোপীশয়, পলাই জগতৰে মৃত্যু যি প্ৰভু কদৰে, যাক ভয়ে চন্দ্ৰ সূৰ্য পৱন সঞ্চাৰে, হেন জগন্নাথয়না থৰ ইষ্ট দেৱ, এ হৰি বিনে আৱৰতা ৰন্তা নাহি কেও। গজেন্দ্ৰ উপাখ্যানত কৈছে, অন্তিম অৱস্থাত আমি ঈশ্বৰৰ বাহিৰে আমাক কোনো ৰক্ষা কৰিব নোৱাৰে। একমাত্ৰ ঈশ্বৰৰ ভক্তিত আমি এই পৃথিৱীৰ পৰা ত্ৰাণ পাব পাৰোঁ। তাৰ বাহিৰে আমি অইন কৰ্ম কৰি কেতিয়াও এই ঈশ্বৰৰ হাতৰ পৰা এৰিব নোৱাৰিম। নিজৰ কৰ্মফল আমি নিজে ভোগ কৰিব লাগিব। হেন জগন্নাথয় নাথৰ ইষ্ট দেৱ, হৰি বিনে আৱৰতা ৰন্তা নাহি কেৱ, এহি বুলি মৰণত নভৈলবী কৰ, সুন্দে মেৰাই ধৰিলন্ত সুবৰ্ণ কমল, পৰময়ানন্দে মাধৱত দিয়া চিত্ত, গজেন্দ্ৰে কৰিলা স্তুতি আতি বিপৰীত, যাক শুনি তৰে সুখে ঘৰ নৰক, এই অন্তকালে গতি সেই মাধৱ বন ধূত। গজেন্দ্ৰই চিন্তা কৰি তেওঁ উলিয়ালে যে অন্তিম অৱস্থাত এতিয়া মোক কোনো ৰক্ষা কৰিব নোৱাৰে। একমাত্ৰ ভগৱন্তৰ বাহিৰে পৰম প্ৰভু, যি প্ৰভুৰ কৃপাত আমি জন্ম লাভ কৰিছিলোঁ, যাৰ কৃপাতে এই পৃথিৱীত ভ্ৰমণ কৰি কৰ্ম কৰি আছিলোঁ, সেইজন পুৰুষক আমি নাভাবি ইমান দিনে নিজৰ মতমত্ত অহংকাৰত ডুবি আছিলোঁ। হে প্ৰভু ভগৱন্ত, তোমাৰ বাহিৰে এই পৃথিৱীত মোক উদ্ধাৰ কৰন্তা কোনো নাই। এই কথা গজেন্দ্ৰই বুজিলে। তেতিয়া লগে লগে কি কৰিলে? অ সুন্দে মেৰাই পদ্মগত উপ
শৰণ লৈলা ত্ৰাহি হৰি বুলি। ও আতে বেতে শীঘ্ৰে হৰি গৰুৰ স্কন্ধে, ভকতক ৰাখিবা কম আখিলা প্ৰবন্ধে। এই বুলি শুনে মানে পদ্মগত তেওঁৰ শক্তি গাত বৰ শক্তি নাইকিয়া হৈছে। সৰোবৰৰ পৰা পদুম ফুল এপাহি ওপৰলৈ তুলি ভগৱন্ত ঈশ্বৰক প্ৰণাম জনাই তেওঁ ভগৱন্তক স্তুতি কৰিছে যে তোমাৰ বাহিৰে প্ৰভু মোক এই পৃথিৱীৰ ৰক্ষা কৰোঁতা কোনো নাই, তুমি মোক ৰক্ষা কৰা। এই বুলি ভগৱন্তৰ চৰণত আশ্ৰয় লোৱাৰ কাৰণে প্ৰভু ভগৱন্তই ভকতক ৰক্ষা কৰিবৰ কাৰণে গৰুড়ৰ পিঠিত বহি তেওঁ ভকত য'ত আছে তালৈ গমন কৰিলে। ও গৰুড়ৰ নামী হৰি পৰম বিক্ৰমে, খুন্দে ধৰি তৰ কটু লীলাগ্ৰাহ সময়ে, চক্ৰে ধৰি তেখনে চিৰিলাগ্ৰাহ মুখ, হৰিৰ প্ৰসাদে গজেন্দ্ৰৰ গইলা দুখ, হস্তি গুচি তৈতে চতুৰ্ভুজ ৰূপ ভৈলা, গলে বনমালা হাতে চাৰি অস্ত্ৰ লৈলা, কৰিলা প্ৰণাম পাছে দণ্ডৱতে পৰি, পাৰিকুদ হোৱা বৈকুণ্ঠক গৈলা লৰি। তেতিয়া ভগৱন্ত ঈশ্বৰৰ চৰণত কাতৰে প্ৰাৰ্থনা জনালে। ভকতবৎসল ভগৱন্ত ঈশ্বৰ কৃষ্ণই গৰুড়ৰ পিঠিত উঠি সুদৰ্শন চক্ৰৰে গ্ৰাহৰ মুখ ফালি গজেন্দ্ৰক মুক্তি কৰিলে। লগে লগে গজেন্দ্ৰই মুক্তি পালে আৰু ভগৱন্তৰ চৰণত সেৱা জনাই পাৰিষদ ৰূপে বৈকুণ্ঠত চলি গ'ল। বাপ বান্ধৱসকল, ঠিক আমিও এনেকুৱা আমাৰ এটা দিন আহিব বা আহি আছে, আমি যাৰ যি অহংকাৰ গৌৰৱ এইবিলাকত আমি মূৰ্তিবৰ্তী আছিলোঁ, আমাৰ এটা দিনত এইবিলাক নাইকিয়া হৈ যাব। তেতিয়া ভগৱন্তৰ চৰণত আশ্ৰয় ল'বই লাগিব। কিন্তু ভগৱন্তই কৈছে যে তুমি জ্ঞান থাকোঁতে মোৰ চৰণত আশ্ৰয় লোৱা, মোৰ চৰণত আশ্ৰয় ল'লে তোমাক মই জীৱনৰ গোটেই দিশতেই তোমাক মই ৰক্ষা কৰিম। কৃষ্ণ দৰ্শনে গ্ৰাহ সাপক নিস্তাৰিম, দিব্য ৰূপ ধৰিয়া স্বৰ্গকল গৈলা লৰিম। কৃষ্ণ শুনা কৃষ্ণ জন্ম নকৰিয় বৃথা, হৰিৰ চৰিত্ৰয়াত নাহিকে অন্যথা। গতিকে এই কলি যুগত ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ গুণনাম কীৰ্তনৰ বাহিৰে সত্য বস্তু একোৱে নাই। ইয়াত কৈছে হৰিয়ে দুৰ্লভ মনুষ্য জন্ম পাইবা কত সত্তৰে সংসাৰ সিন্ধু তৰি বাপ লাগে। যত দেখা মন ধন সবে বিষ্ণু মায়া, প্ৰকাশে সংসাৰে মেঘৰ যেন ছায়া।
অ হৰিয়ে কৃষ্ণ কথা শ্ৰৱণে কীৰ্তনে ভৱ হেন জানি সদায়ে গুখিও হৰি হৰি। উপদেশত কৈছে যে যিমান তুমি দেখা পৃথিৱীত গোটেই বিষ্ণু মায়া এইবিলাক নাইকিয়া হ'ব। তুমি এদিনাখন এই পৃথিৱীৰ পৰা নাইকিয়া হ'ব লাগিব। গতিকে তোমাৰ লগত যি যাব সেয়া হ'ল শ্ৰৱণ কীৰ্তন, ভগৱন্তৰ গুণনাম কীৰ্তন পুণ্যখিনি। তুমি সাৱধান হোৱা। তুমি যদি সাৱধান নোহোৱা তেতিয়াহ'লে পৃথিৱীত আহি নৰক যন্ত্ৰণা ভোগ কৰিব লাগিব। কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্ব বলা হৰি হৰি হবে পাত প্ৰচাৰক। কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্ব বলা হৰি হৰি হবে পাত প্ৰচাৰক। হৰি ৰাম ৰাম ৰাম। জয় গুৰু শংকৰ। কৃষ্ণ। পৰম শ্ৰদ্ধাভাজন বাপ বান্ধৱ আই মাতৃসকল, এই পুণ্য ভাদ মাহত অসম দেশৰ প্ৰত্যেকটো নামঘৰ, কীৰ্তনঘৰ, সত্ৰ আদিত ঈশ্বৰ কৃষ্ণৰ উপাসনা হৈ থাকে। মাহজোৰা এই কীৰ্তনে ভগৱন্তৰ চৰণত প্ৰণতি জনাই সংসাৰ চক্ৰৰ পৰা উদ্ধাৰ পাবৰ কাৰণে এই পবিত্ৰ ভাদ মাহত আমিও আজি কীৰ্তনৰ এভাগি ঘোষা পঢ়িবলৈ আপোনাসৱৰ ওচৰত অহা হৈছে। যদি কিবা ভুল ভ্ৰান্তি হয় কৃপা কৰিব। কৃষ্ণ শংকৰ। কৃষ্ণ ৰাম জয় জগবন্ধু জগন্নাথ। কৃষ্ণৰ চৰণে বন্দী ৰৌকমৰ মাথ কৃষ্ণ। হুকমুনি ৰাজা নিগদতি ৰাজা শুনানি পৱৰ মিলিল অদ্ভুত যুদ্ধ গ্ৰাহ গজেন্দ্ৰৰ। আকাশত দেৱগণে দেখন্ত বিস্ময় গ্ৰাহ গজেন্দ্ৰৰ কাৰ নাহি ভংগ জয়। কতকালে গজেন্দ্ৰৰ বল ভৈল হানি গ্ৰাহৰ বাৰিল বল পিয়াসাদ পানী। শান্ত ভৈল গজৰাজ যুজিতে নপাৰে অচিহৰে হস্তিনী হবে বেৰি চাৰি পাৰে।
আনজত দন্তাল স্বামীৰ ঘৰ দুখে ৰাখিতে নপাৰে কাৰ বাক্য নাখে মুখে দেখি আগজেন্দ্ৰে আপোনাৰ মৃত্যু ভয় ৰাখন টানা শিকে আউৰ পুত্ৰ ভাজ্যা ছয় সংকট বেলাত তাৰ হদ বুদ্ধি ভৈল কি ভৈল বুলি গুণিবা কলৈল আমি হেন গজেন্দ্ৰ গতে যাক কহে এই মহাগৰ্বে ভ্ৰমন্তে পাইলে কজল গ্ৰাহে এই পৃথিৱীৰ ভৱ সংসাৰখন অতি জটিল। গজেন্দ্ৰই যেতিয়া মুক্তি নাপালে তেওঁ অন্তিম অৱস্থাত ভগৱন্ত ঈশ্বৰৰ প্ৰতি মনত পৰিল। যিটো শক্তিয়ে তেওঁক আৰু দেশক ৰক্ষা কৰি আছে সেই শক্তিটোক মানিবলৈ তেওঁক বাধ্য কৰালে। তেতিয়া তেওঁ নিজে ভাবিলে ইমান শক্তি, ইমান বল, ইমান বিক্ৰম মোৰ থাকিও আজি মই সাধাৰণ গ্ৰাহ এটাৰ পৰা মুক্তি পাবলৈ পোৱা নাই। এ ৰাম কি ভৈল গুলি গুণি বা কলৈল সংকট বেলাত তাৰ সদ বুদ্ধি ভৈল আমি হেন গজেন্দ্ৰে জগতে যাক কহে মহাগৰ্বে ভ্ৰমন্তে পাইলে কজল গ্ৰাহে সহস্ৰ বছৰ জিত যুযু অপ্ৰয়াসে জানিলো বন্দী ভৈলো বিধাতাৰ পাশে আমাক ৰাখিবে আবে কমন বান্ধৱ এই অন্তকালে গতি মৰ কেৱলে মাধৱ তেতিয়া গজেন্দ্ৰই চিন্তা কৰিলে যে মোৰ এই বল বীৰ্য ক'ত গ'ল? আজি অন্তিম অৱস্থাত মই এটা গ্ৰাহৰ হাতৰ পৰা মুক্তি পোৱা নাই। ঠিক তদ্ৰূপ আমি পৰম প্ৰভু ভগৱন্তৰ গুণ নাম কীৰ্তন কৰিবৰ কাৰণে মনুষ্য জন্ম লাভ কৰিছোঁ। কিন্তু মনুষ্য জন্ম লাভ কৰিও আমি গুৰুৰ গৃহলৈ নগৈ ভগৱন্তৰ গুণ নাম কীৰ্তন নকৰি আমি নিজৰ বলৰ ওপৰত নিৰ্ভৰ কৰি এই পৃথিৱীত আমি দিন নিয়াইছোঁ। অৱশেষত এনেকুৱা এটা দিন আহিব আমি ঈশ্বৰৰ চৰণত আশ্ৰয় ল'ব লাগিব। কিন্তু ভগৱন্তই কৈছে যিসকল ব্যক্তিয়ে মোক আগতে চিনা জনা হোৱা নাই সেইসকল ব্যক্তিক অন্তিম অৱস্থাত মই কেনেকৈ উদ্ধাৰ কৰোঁ? অৰ্থাৎ মোলৈ চিনাকি হ'ব লাগিব। চিনাকি কেনেকৈ হয়? মন প্ৰাণ বাক্য এক কৰি ভগৱন্তৰ চৰণত তেওঁ আশ্ৰয় ল'ব লাগিব। ভকতেই ভগৱন্ত জান নাই আদিয়ন্ত কৃষ্ণক পাইবাৰ জানা ভকতেকে পন্থা ইহা কহে গীতা ভাগৱত গ্ৰন্থা। ভক্তিক নিৰ্ভৰ কৰি ভগৱন্ত পুৰুষে মনুষ্য জীৱবিলাকক প্ৰাণৰ পৰা উদ্ধাৰ কৰে আৰু কষ্ট ভগায়। সেয়েহে অন্তিম অৱস্থাত আমি ভগৱন্তৰ গুণনাম কীৰ্তন কৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বাৰে বাৰে দশম কীৰ্তন ঘোষা ৰত্নাৱলীৰ মাজেৰে আমাক সোঁৱৰাই আছে। তথাপি আমি সেইবোৰলৈ চকু ফুৰোৱা নাই। এৰা মহাবলৱন্ত কাল ভুজংগ ভয় যাক সেৱা কৰন্তে সদায়ে গোপীশয় পলাই জগতৰে মৃত্যু যি প্ৰভু দৰে
যাক ভয়ে চন্দ্ৰ সূৰ্য পৱন সঞ্চাৰে হেন জগন্নাথয়না থৰ ইষ্ট দেৱ এ হৰি বিনে আৱৰতা ৰন্তা নাহি কেও গজেন্দ্ৰ উপাখ্যানত কৈছে অন্তিম অৱস্থাত আমি ঈশ্বৰৰ বাহিৰে আমাক কোনো ৰক্ষা কৰিব নোৱাৰে। একমাত্ৰ ঈশ্বৰৰ ভক্তিত আমি এই পৃথিৱীৰ পৰা ত্ৰাণ পাব পাৰোঁ। তাৰ বাহিৰে আমি অইন কৰ্ম কৰি কেতিয়াও এই ঈশ্বৰৰ হাতৰ পৰা এৰিব নোৱাৰিম। নিজৰ কৰ্মফল আমি নিজে ভোগ কৰিব লাগিব। হেন জগন্নাথয়নাথৰ ইষ্ট দেৱ হৰি বিনে আৱৰতা নাহি কেৱ এহি বুলি মৰণত নভৈলবী কৰ সুন্দে মেৰাই ধৰিলন্ত সুবৰ্ণ কমল পৰময়ানন্দে মাধৱত দিয়া চিত্ত গজেন্দ্ৰে কৰিলা স্তুতি আতি বিপৰীত যাক শুনি তৰে সুখে ঘৰ নৰক এই অন্তকালে গতি সেই মাধৱ বন ধূত গজেন্দ্ৰই চিন্তা কৰি তেওঁ উলিয়ালে যে অন্তিম অৱস্থাত এতিয়া মোক কোনো ৰক্ষা কৰিব নোৱাৰে। একমাত্ৰ ভগৱন্তৰ বাহিৰে পৰম প্ৰভু যি প্ৰভুৰ কৃপাত আমি জন্ম লাভ কৰিছিলোঁ, যাৰ কৃপাতে এই পৃথিৱীত ভ্ৰমণ কৰি কৰ্ম কৰি আছিলোঁ, সেইজন পুৰুষক আমি নাভাবি ইমান দিনে নিজৰ মতমত্ত অহংকাৰত ডুবি আছিলোঁ। হে প্ৰভু ভগৱন্ত, তোমাৰ বাহিৰে এই পৃথিৱীত মোক উদ্ধাৰ কৰোঁতা কোনো নাই। এই কথা গজেন্দ্ৰই বুজিলে। তেতিয়া লগে লগে কি কৰিলে? অ সুন্দে মেৰাই পদ্মগত ওপৰ কতুলি অ কৃষ্ণ শৰণ লৈলা ত্ৰাহি হৰি বুলি অ আতে বেতে শীঘ্ৰে হৰি গৰুৰ স্কন্ধে ভকতক ৰাখিবা কওঁ আখিলা প্ৰবন্ধে। এই বুলি সুন্দে মাৰে পদ্মগত তেওঁৰ শক্তি গাত বৰ শক্তি নাইকিয়া হৈছে। সৰোবৰৰ পৰা পদুম ফুল এপাহি ওপৰলৈ তুলি ভগৱন্ত ঈশ্বৰক প্ৰণাম জনাই তেওঁ ভগৱন্তক স্তুতি কৰিছে যে তোমাৰ বাহিৰে প্ৰভু মোক এই পৃথিৱীৰ ৰক্ষা কৰোঁতা কোনো নাই, তুমি মোক ৰক্ষা কৰা। এই বুলি ভগৱন্তৰ চৰণত আশ্ৰয় লোৱাৰ কাৰণে প্ৰভু ভগৱন্তই ভকতক ৰক্ষা কৰিবৰ কাৰণে গৰুড়ৰ পিঠিত বহি তেওঁ ভকত য'ত আছে তালৈ গমন কৰিলে। অ গৰুড়ৰ নামী হৰি পৰম বিক্ৰমে সুন্দে ধৰি তৰ কটু লীলাগ্ৰাহ সময়ে চক্ৰে ধৰি তেখনে চিৰিলাগ্ৰাহ মুখ হৰিৰ প্ৰসাদে গজেন্দ্ৰৰ গইলা দুখ হস্তি গুচি তৈতে চতুৰ্ভুজ ৰূপ ভৈলা গলে বনমালা হাতে চাৰি অস্ত্ৰ লৈলা কৰিলা প্ৰণাম পাছে দণ্ডৱতে পৰি পাৰিকুদ হোৱা বৈকুণ্ঠক গৈলা লৰি। তেতিয়া ভগৱন্ত ঈশ্বৰৰ চৰণত
কাতৰে প্ৰাৰ্থনা জনালে। ভকত বৎসল ভগৱন্ত ঈশ্বৰ কৃষ্ণই গৰুড়ৰ পিঠিত উঠি সুদৰ্শন চক্ৰৰে গ্ৰাহৰ মুখ ফালি গজেন্দ্ৰক মুক্তি কৰিলে। লগে লগে গজেন্দ্ৰই মুক্তি পালে আৰু ভগৱন্তৰ চৰণত সেৱা জনাই পাৰিষদ ৰূপে বৈকুণ্ঠত চলি গ'ল। বাপ বান্ধৱসকল, ঠিক আমিও এনেকুৱা আমাৰ এটা দিন আহিব বা আহি আছে, আমি যাৰ যি অহংকাৰ গৌৰৱ এইবিলাকত আমি মৰ্তি আছিলোঁ, আমাৰ এটা দিনত এইবিলাক নাইকিয়া হৈ যাব। তেতিয়া ভগৱন্তৰ চৰণত আশ্ৰয় ল'বই লাগিব। কিন্তু ভগৱন্তই কৈছে যে তুমি জ্ঞান থাকোঁতে মোৰ চৰণত আশ্ৰয় লোৱা। মোৰ চৰণত আশ্ৰয় ল'লে তোমাক মই জীৱনৰ গোটেই দিশতেই তোমাক মই ৰক্ষা কৰিম। কৃষ্ণ দৰ্শনে গ্ৰাহ সাপক নিস্তাৰিম, দিব্য ৰূপ ধৰিয়া স্বৰ্গ কল গৈলা লৰিম। কৃষ্ণ শুনা কৃষ্ণ জন্ম নকৰিয় বৃথা, হৰিৰ চৰিত্ৰ ইয়াত নাহিকে অন্যথা। গতিকে এই কলি যুগত ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ গুণনাম কীৰ্তনৰ বাহিৰে সত্য বস্তু একোৱে নাই। ইয়াত কৈছে হৰিয়ে দুৰ্লভ মনুষ্য জন্ম পাইবা কত সত্তৰে সংসাৰ সিন্ধু তৰি বাপ লাগে। যত দেখা মন ধন সবে বিষ্ণু মায়া, প্ৰকাশে সংসাৰে মেঘৰ যেন ছায়া। হৰিয়ে কৃষ্ণ কথা শ্ৰৱণে কীৰ্তনে ভৱ হেন জানি সদায়ে ঘূৰিও হৰি হৰি। উপদেশত কৈছে যে যিমান তুমি দেখা পৃথিৱীত গোটেই বিষ্ণু মায়া এইবিলাক নাইকিয়া হ'ব। তুমি এদিনাখন এই পৃথিৱীৰ পৰা নাইকিয়া হ'ব লাগিব। গতিকে তোমাৰ লগত যি যাব সেয়া হ'ল শ্ৰৱণ কীৰ্তন, ভগৱন্তৰ গুণনাম কীৰ্তন পুণ্যখিনি। তুমি সাৱধান হোৱা। তুমি যদি সাৱধান নোহোৱা তেতিয়াহ'লে পৃথিৱীত আহি নৰক যন্ত্ৰণা ভোগ কৰিব লাগিব। কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্ব বলা হৰি হৰি হবে পাত প্ৰচাৰ। কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্ব বলা হৰি হৰি হবে পাত প্ৰচাৰ।
राम